অ' আহা আকৌ মই ৰখি আছো নহয়। ৰখি আছা? কি ৰখি আছা? দিয়া। তুমি ৰখি আছো বুলিলে বুজি পোৱা নাই নেকি? কোৱা, বুজি নাপামতো আকৌ। তুমি কিবা এটা ৰখি আছো বুলি কৈছা, তাৰমানে তুমি কিবা এটা গাৰ্ড দি আছা। দিয়া, ধৰি লোৱা আমাৰ ঘৰত যেনিবা টকা পইচা ঢেৰ আছে। কথা এটা কৈছোঁ, যেনিবা আমাৰ ঘৰত যেনিবা বস্তু কিবা মূল্যৱান বস্তু ঢেৰ আছে, ধৰি ল'লোঁ। তেতিয়া তুমি ৰখিয়ে থাকিব লাগিব, কোনোবাই নহ'লে চুৰ কৰি নিব, হয় নহয় কথাটো? গতিকে ৰখি থকা সেইটোক কয়। ৰখি থকা মানে ৰৈ থকা নহয় নেকি? ৰখি থকা মানেতো ভুলতো ৰৈ থকা নহয়, গম পাইছেনে? ৰখি থকা মানে হ'ল কিবা এটা বস্তু গাৰ্ড দি থকা, আৰু ৰৈ থকা মানে হ'ল অপেক্ষা কৰা, ৱেইট কৰা, WAIT, ৱেইট, গম পাইছেনে? ৱেইট কৰি থকা, ৱেইটিং কৰা, হয়নে বাৰু? গতিকে ৰৈ থকা আৰু ৰখি থকাৰ পাৰ্থক্য আছে। ৰখি থকা মানে হ'ল কিবা এটা বস্তুক গাৰ্ড দি থকা, আৰু ৰৈ থকা মানে হ'ল কাৰোবাৰ কাৰণে আপুনি অপেক্ষা কৰিছে, ৰৈ দিছে। ধৰি লওক মানুহজন আহিব, তেখেতৰ কাৰণে আপুনি অপেক্ষা কৰি আছে। গতিকে সেইটো পাৰ্থক্য আমি সাধাৰণতে ভুল কৰোঁ। তাইও জানে, সেই কথাটো ময়ো জানো। আচলতে ভিডিঅ'ৰ ৰূপত বস্তুটো এইকাৰণেই দিছোঁ যে আজিকালি দুয়োটা শব্দ অলপমান মানুহে ভুলকৈ ব্যৱহাৰ কৰা চকুত পৰিছে। গতিকে ৰৈ থকাটোক ক'ব ৰৈ থকা বুলি, ৱেইট কৰা বুলি, অপেক্ষা কৰা বুলি। আৰু ৰখি থকা বুলিলে আমি বুজিম যে কিবা এটা বস্তু কোনোবাই লৈ যাব পাৰে, গতিকে আমি ৰখি আছোঁ।